আপুনি জানেনে জিৰাৰ লগত কি মিহলাই খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়? কোনটো অভ্যাসে মানসিক চাপ কমায়? শৰীৰৰ কোন অংগই বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, শৰীৰত কোনটো ভিটামিনৰ অভাৱ হ'লে ছালৰ বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন কে, খ ভিটামিন ই, গ ভিটামিন ডি, ঘ ভিটামিন চি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন চি। শৰীৰত ভিটামিন চিৰ অভাৱ হ'লে ছালৰ বেমাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ৰাতিপুৱা খালী পেটত কি খালে তেজ পৰিষ্কাৰ হয়? অপশ্যনসমূহ হৈছে ক কেঁচা হালধি, খ জিৰা, গ পানী, ঘ নেমু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কেঁচা হালধি। ৰাতিপুৱা খালী পেটত কেঁচা হালধি খালে তেজ পৰিষ্কাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো ফল খালে শৰীৰত কেলচিয়াম বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক মাটি কঁঠাল, খ কল, গ কমলা, ঘ তৰমুজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কমলা। কমলা ফল খালে শৰীৰত কেলচিয়াম বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো ফলত প্ৰাকৃতিক গ্লুক'জ থাকে? অপশ্যনসমূহ হৈছে ক আঙুৰ, খ ডালিম, গ বগৰী, ঘ লিচু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আঙুৰ। আঙুৰ ফলত প্ৰাকৃতিক গ্লুক'জ থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, লিভাৰত চৰ্বি হ'লে কোনটো ৰোগৰ আশংকা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক হাঁপানি, খ হৃদৰোগ, গ ডায়েবেটিছ, ঘ কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েবেটিছ। লিভাৰত চৰ্বি হ'লে ডায়েবেটিছ ৰোগৰ আশংকা বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো ফলত আঁহ বেছি পৰিমাণে থাকে? অপশ্যনসমূহ হৈছে ক ডালিম, খ আপেল, গ বগৰী, ঘ লিচু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আপেল। পৰৱৰ্তী প্ৰশ্নটো হৈছে, শৰীৰৰ কোন অংগই বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰে? অপশ্যনসমূহ হৈছে ক বৃক্ক, খ কাণ, গ ছাল, ঘ চকু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বৃক্ক। শৰীৰৰ বৃক্ক নামৰ অংগই বিষাক্ত পদাৰ্থবোৰ ফিল্টাৰ কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো খাদ্যত কেলচিয়াম থাকে? অপশ্যনসমূহ হৈছে ক তেল, খ গাখীৰ, গ চাহ, ঘ চেনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গাখীৰ। গাখীৰত কেলচিয়াম থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, বিমানৰ টায়াৰত কোনটো গেছ ভৰোৱা হয়? অপশ্যনসমূহ হৈছে ক অক্সিজেন, খ পটাছিয়াম, গ নাইট্ৰজেন, ঘ হিলিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নাইট্ৰজেন। বিমানৰ টায়াৰত নাইট্ৰজেন গেছ ভৰোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, অধিক চেনি খালে কি বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক হজম, খ শক্তি, গ টোপনি, ঘ মেদবহুলতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মেদবহুলতা। অধিক চেনি খালে মেদবহুলতা বৃদ্ধি পায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, গেট অফ ইণ্ডিয়া কোনখন চহৰত অৱস্থিত? অপশ্যনসমূহ হৈছে ক মুম্বাই, খ দিল্লী, গ জয়পুৰ, ঘ কানপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মুম্বাই। গেট অফ ইণ্ডিয়া মুম্বাই চহৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে, শৰীৰৰ কোনটো অংশত তেজ পোৱা নাযায়?
অপশ্যনসমূহ হৈছে ক কাণত, খ হাতত, গ কৰ্ণিয়াত, ঘ নাকত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কৰ্ণিয়াত। পৰৱৰ্তী প্ৰশ্নটো হৈছে জিৰাৰ লগত কি মিহলাই খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক লং, খ আদা, গ নহৰু, ঘ পিঁয়াজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আদা। জিৰাৰ লগত আদা মিহলাই খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো অভ্যাসে মানসিক চাপ কমায়? অপশ্যনসমূহ হৈছে ক খং, খ গালি, গ ধ্যান, ঘ কাজিয়া কৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ধ্যান। ধ্যান কৰা অভ্যাসে মানসিক চাপ কমায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন ৰাজ্যত প্ৰথমে আধাৰ কাৰ্ড বনোৱা হৈছিল? অপশ্যনসমূহ হৈছে ক গুজৰাট, খ মহাৰাষ্ট্ৰ, গ ৰাজস্থান, ঘ বিহাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত প্ৰথমে আধাৰ কাৰ্ড বনোৱা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত প্ৰথমে শূন্য আৱিষ্কাৰ হৈছিল? অপশ্যনসমূহ হৈছে ক জাপান, খ চীন, গ আমেৰিকা, ঘ ভাৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভাৰত। ভাৰত দেশত প্ৰথমে শূন্য আৱিষ্কাৰ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো জন্তুৱে নাকেৰে পানী খায়? অপশ্যনসমূহ হৈছে ক হাতী, খ মহ, গ উট, ঘ গৰু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হাতী। হাতীয়ে নাকেৰে পানী খায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতত অনুজ্ঞাপত্ৰ বা লাইচেন্স লোৱাৰ বয়স কিমান? অপশ্যনসমূহ হৈছে ক 15 বছৰ, খ 16 বছৰ, গ 18 বছৰ, ঘ 21 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 18 বছৰ। ভাৰতত অনুজ্ঞাপত্ৰ বা লাইচেন্স লোৱাৰ বয়স 18 বছৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো? অপশ্যনসমূহ হৈছে ক পদ্মবিভূষণ, খ ভাৰত ৰত্ন, গ পৰমবীৰ চক্ৰ, ঘ অশোক চক্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাৰত ৰত্ন। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম হৈছে ভাৰত ৰত্ন। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো জীৱই 7 দিন উশাহ বন্ধ কৰি থাকিব পাৰে? অপশ্যনসমূহ হৈছে ক বিচ্ছু, খ সাপ, গ কুকুৰ, ঘ ছাগলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বিচ্ছু। বিচ্ছু নামৰ জীৱই 7 দিন উশাহ বন্ধ কৰি থাকিব পাৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।